তো আমার ইন্টারন্যাশনাল দুটা তো আজি ওজন যেহেতু আমার আজি পৃথিবীর আজি কিন্তু ডাঙর সাবজেক্ট দুটা সাবজেক্ট 9 দিন জুৰি আমাৰ এই খানাপাৰা পুণ্য ঠাই আমাৰ গোবৰ্ধন পীঠাধীশ্বৰ অধ্যক্ষানন্দজীৰ নিৰ্দেশনাত ইয়াত খুব সুন্দৰভাৱে এখন ৰুদ্ৰ শক্তি মহাযজ্ঞ আৰু কামেশ্বৰী আৰাধনা চলিলে আৰু আজি তাৰ পূৰ্ণাহুতি হ'ল। অহাকালি তেখেতে যোৱা 2 মাহ ধৰি চতুৰ্মাস অসমতে কটালে, গুৱাহাটীতে কটালে আৰু চতুৰ্মাস শেষ কৰি তেখেতে ইয়াত যজ্ঞ কৰিছিল আৰু আমিও তেখেতৰ শ্ৰীচৰণত সেৱা জনাই এই সুন্দৰভাৱে চতুৰ্মাসৰ যি শেষত মহাযজ্ঞত অংশগ্ৰহণ কৰাৰ সুবিধা পালোঁ। হয়, ইয়াতে এটা মহাযজ্ঞটো চলি আছিলে, মোক জনাই আছিলে কিন্তু মই আহিব পৰা নাছিল। আজি শেষৰ দিনা আৰু অহাকালি শেষ হ'ব যদিও আজি পূৰ্ণাংগ এটা আহুতি আছিলে, যজ্ঞ আছিলে, গতিকে আজি আহিলোঁ। আহি ভালো লাগিল। ইয়াত গোটেই ব্যৱস্থা যি ধৰণৰ পূজা পাঠ কৰিছে, জীৱনতো লাগিবই পূজা পাঠ আৰু শিৱই চবতকৈ শক্তিশালী। আমাৰ মনৰ বেয়া চিন্তা সেইবোৰ যদি আমি দবাব লাগে আৰু যিকোনো বেয়া শক্তিক যদি ধ্বংস কৰিব লাগে, গতিকে আমাৰ ভাৰতৰ সভ্যতা সংস্কৃতিৰ পৰা আৰম্ভ কৰি গোটেইটো জীৱন্তত অকল শিৱৰ কথাই কৈছে। সেইকাৰণে ৰাজা মহাৰাজাও শিৱ পূজা কৰে একমাত্ৰ তেওঁলোকৰ শত্ৰুটো দমন কৰিবৰ কাৰণে। গতিকে আমাৰ বৰ্তমান সময়তো আমাৰ জীৱনটোত সেইবোৰ প্ৰয়োজন। আধ্যাত্মিকত মানে যদি আমি যাওঁ তেতিয়া তেনেকুৱা ধৰণৰ পূজা পৰ্ববিলাক আমাৰ জীৱনটোত প্ৰয়োজন হয়। গতিকে উদ্যোক্তাসকলক মই ধন্যবাদ জনাইছোঁ। 9 ছেপ্টেম্বৰৰ পৰা আমাৰ আজি এই 16 ছেপ্টেম্বৰলৈকে যি 8দিনীয়া কাৰ্যক্ৰমণিকাৰী শ্ৰী শ্ৰী ৰুদ্ৰ মহাযজ্ঞ আৰু মা কামেশ্বৰীৰ মহা আৰাধনা অনুষ্ঠান অনুষ্ঠিত হৈছিল। এই যজ্ঞৰ আজি পূৰ্ণাহুতিৰ জৰিয়তে বৈদিক কাৰ্যক্ৰমণিকাখিনিয়ে সামৰণি পৰিছে। অহাকালি আমাৰ চতুৰ্মাসৰ সমাপ্তিৰ কাৰণে গোটেইখিনি কাম কাজ সমাপ্ত হ'ব অহাকালি দিনৰ ভাগত আৰু তাৰপিছতে আমি ইয়াৰ বিসৰ্জন কৰিম। আৰু এই সময়ছোৱাত অসম তথা বিভিন্ন প্ৰান্তৰ যি আমাৰ ধৰ্মীয় ৰীতি নীতিত বিশ্বাসী আমাৰ সনাতনী ধৰ্মাৱলম্বী লোকসকল ইয়াত আহি ভক্তসকলে ইয়াত সকলো ধৰণৰ মনৰ অভিষ্ট সাধনৰ কাৰণে পূজা অৰ্চনা কৰিছে, যজ্ঞত আহি তেওঁলোকে পূজা কৰিছে, আহুতিত ভাগ লৈছে আৰু আজি অন্তিম দিনাও তেওঁলোকে পূৰ্ণাহুতিত ইয়াত অংশগ্ৰহণ কৰিছে। আৰু সকলোৰে সুস্বাস্থ্য আৰু দীৰ্ঘায়ুৰ কাৰণে অসম তথা সমগ্ৰ ভাৰতবৰ্ষ তথা বিশ্বৰ শান্তিৰ কাৰণে আমি এই যজ্ঞ যি অনুষ্ঠিত কৰিছোঁ।